কলিয়াবৰৰ হাতীমূৰাত মন্ত্ৰী পীযুষ হাজৰিকা হাতীমূৰাৰ কলংমুখৰ স্লুইচ গেটৰ কাম পৰিদৰ্শন মন্ত্ৰীগৰাকীৰ মন্ত্ৰী পীযুষক সংগ দিয়ে মন্ত্ৰী কেশৱ মহন্ত আৰু জিতু গোস্বামীয়ে 23 কিলোমিটাৰ দলঙৰ খনন কাৰ্য অব্যাহত ইতিমধ্যে সম্পূৰ্ণ হৈছে 6 কিলোমিটাৰ খননৰ কাম ব্ৰহ্মপুত্ৰৰ পানী বাঢ়িলেই বুৱতী হ'ব কলং পুনৰ জনাইছো কলিয়াবৰৰ হাতীমূৰাত মন্ত্ৰী পীযুষ হাজৰিকা হাতীমূৰাৰ কলংমুখৰ স্লুইচ গেটৰ কাম পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীক সংগ দিয়ে মন্ত্ৰী কেশৱ মহন্ত আৰু জিতু গোস্বামীয়ে 23 কিলোমিটাৰ দলঙৰ খনন কাৰ্য অব্যাহত আছে ইতিমধ্যে সম্পূৰ্ণ হৈছে 6 কিলোমিটাৰ খননৰ কাম ব্ৰহ্মপুত্ৰৰ পানী বাঢ়িলেই বুৱতী হ'ব কলং শ্ৰদ্ধাৰ আপোনালোকৰ মৰমৰ মোৰ সন্মানৰ কেশৱদাৰ সপোন আছিলে অকল কেশৱদাৰ নহয় বহু নগয়াৰ সপোন নগয়াৰ কলঙক লৈ নগাঁৱত কবিতা ৰচনা কৰিছিলে আমাৰ বিদগ্ধ পণ্ডিতসকলে কিন্তু কালক্ৰমত কলংখন মৰি গ'ল পুতি গ'ল সেই কলংখনক পুনৰ বুৱাৰ দায়িত্ব লৈছিলে কেশৱদাই অলপ দায়িত্ব ময়ো পালোঁ কিন্তু গোটেইখিনি কেশৱদাই কৰিছিলে অলপ ময়ো পালোঁ ময়ো অবিভক্ত নগাঁও হিচাপে কিবা এটা কৰিব পাৰিলোঁ কাৰণে অত্যন্ত সুখী আমি অতি সোনকালে হয়তো আৰু যদি পানী অকণমান বাঢ়ে এইবাৰ ব্ৰহ্মপুত্ৰত এতিয়া অলপ তলত পানী গ'ল নেক্সট পানী যেতিয়া বাঢ়িব তেতিয়া হয়তো ভগৱানে কৰিলে আমাৰ কলংখন নতুনকৈ ব'বলৈকে আৰম্ভ কৰিব আকৌ কৈছোঁ নগাঁৱৰ এইটো প্ৰত্যেকজন ব্যক্তিৰ আশা আছিলে প্ৰত্যেকজন ব্যক্তিৰ আকাংক্ষা আছিলে কেশৱদাই আৰম্ভ কৰি প্ৰায়খিনি কাম কৰিছিলে মই অকণমান তাতে কণ্ট্ৰিবিউট কৰিবলৈ পাই অত্যন্ত সুখী হৈছোঁ ইয়াৰ আগতে আপুনি এটা কথা কৈছিলে দীঘলীয়া এটা সময়ৰ কথা কৈছিলে কিন্তু দেখা নহয় সোনকালে সেই কথাটো কৈছোঁ সোনকালে হ'ল আমি 5-6 কিলোমিটাৰ খানোতেই আমাৰ গোটেইখিনি হৈ গ'ল কিন্তু আৰু অলপ আমাৰ টোটেল 23 কিলোমিটাৰ আছিলে 23 কিলোমিটাৰত আমি 6 কিলোমিটাৰ খান্দিলোঁ আৰু অলপ জেগাত ক'ৰবাত অবষ্ট্ৰাকশ্যন আছে সেইখিনিও নাইকিয়া কৰি দিম ভালকৈ যাতে কলংখন বয় তাৰ কাৰণে আৰু যিখিনি কাম কৰিব লাগে নিশ্চয়কৈ মানে আমিতো কালি খান্দিয়ে দিম কোফাৰ দামটো কালিৰ পৰা যদি খান্দি দিওঁ 3 দিনত শেষ হৈ যাব কিন্তু এতিয়া পানী ব্ৰহ্মপুত্ৰৰ তলত আছে ব্ৰহ্মপুত্ৰত যেতিয়া পানী ওপৰত উঠিব ডেফিনেটলি কলংখন বৈ যাব কলংখন যেতিয়া বৈ যাব তেতিয়া এবাৰ আপুনি আহিব নেকি আপোনালোকে মাতিলে আহিম কালিলৈকে বব যদি সেইটো খান্দি হয় প্ৰভাইডেড খান্দি 2 দিন লাগিব মানে আমাৰ যিটো কোফাৰ দাম আছে 3-4 দিন লাগিব সেইটো যদি আমি খান্দি চেষ্টা কৰোঁ সেইদিনাখনে কলঙৰ পানী বৈ যাব মানে এসপ্তাহ মেক্সিমাম ধৰক ঠিক আছে থেংক ইউ আজি আমি সকলো কলঙৰ মুখতে থিয় হৈ আছোঁ কলংখন বুৱতী কৰিবৰ বাবে যিখিনি প্ৰচেষ্টা গ্ৰহণ কৰা হৈছিল ইতিমধ্যে প্ৰায় কথাখিনিয়ে সম্পূৰ্ণ হৈছে এতিয়া কলঙৰ মুখত আহি ব্ৰহ্মপুত্ৰৰ পানী পাইছেহি আৰু পানী বাঢ়িলে আৰু ইয়াত আমি পানী কলঙত এৰিব পৰা অৱস্থালৈ যাব আৰু সেইকাৰণে আমি আজি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ তেখেতো আহিছে বা আহি পাব আমি আশা কৰিছোঁ তেখেতসকলৰ উচ্চপদস্থ বিষয়াসকলো আছে সকলোৱে মিলি কলংখন প্ৰথম এইবাৰ আমি ট্ৰায়েল যিটো যে পানী এৰি পানীয়ে কেনে ধৰণৰ ব্যৱস্থা হয় এইখিনি আমি চাব লাগে আৰু ইতিমধ্যে কলং ড্ৰেজাৰ দি খান্দিও থকা হৈছে এইখিনি খান্দোতে কিছু সময় লাগিব আমি আশা কৰিছোঁ 2-3 মাহত গোটেই মিছালৈকে খান্দি হৈ যাব লাগে গতিকে তেতিয়া এইখিনি যেতিয়া খন্দা হৈ যাব তেতিয়া কলংখন বৈ যাওঁতে আগৰ যিখিনি মাজত বাধা পাই আছিল সেইখিনি বাধা এতিয়া নাথাকিব আৰু কলঙত ইমান বছৰে পৰি থকা যিবিলাক ভেবৰ মানে মেটেকা কেইবাটা লেয়াৰ হৈ গ'ল সেইখিনিও ইতিমধ্যে খান্দাত সেইখিনি ওলাই যাব মানে কলঙৰ অৰিজিনেল যিটো বালি সেই বালিটো ইতিমধ্যে খান্দি দিওঁতে ওলাইছে এখন জীয়া নৈৰ নিচিনা ৰূপত আমি কলংখন দেখিবলৈ পাম হয়তো খনন নোহোৱা হ'লে সেই জীয়া ৰূপটো দেখাত অকণমান অসুবিধা হ'লহেঁতেন গতিকে মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা আমাৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ এইখিনি ইনিচিয়েটিভ লোৱাৰ কাৰণে আৰু আমি আশা কৰিছোঁ কলিয়াবৰ ৰাইজে এবাৰ কলঙৰ পানী
নিজৰ পদূলিমুখত দেখিবলৈ পাব। পদূলিমুখ বুলি কওঁতে ফ্লাডৰ কথা কোৱা নাই, কিন্তু নিজৰ ঘৰৰ পৰা ওলাই চাবলৈ পাব। এই বাৰিষাতে কলং বব? এই বাৰিষাতে কলঙৰ যিটো ট্ৰায়েল ৰান কৰিব লাগে সেইটো আমি ভাবিছোঁ হ'ব। কথাটো এনেকুৱা, যেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰথম বিত্তমন্ত্ৰী হিচাপে দায়িত্ব লৈছিল, তেখেতে দুটা প্ৰপ'জেল দিছিল। এটা হৈছে প্ৰতিটো বিভাগে এটা এটা ছিগনেচাৰ প্ৰজেক্ট লওক আৰু প্ৰতিজন বিধায়কে এটা ছিগনেচাৰ প্ৰজেক্ট লওক। মই তেতিয়া ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টত আছিলোঁ। তেতিয়া ছিগনেচাৰ প্ৰজেক্টটো আছিল মানে কলং পুনৰ বোৱাবৰ কাৰণে যিটো প্ৰজেক্ট আমি লৈছিলোঁ সেইটোৱেই জলসম্পদ বিভাগৰ এইটো এটা ছিগনেচাৰ প্ৰজেক্ট আছিল। আৰু বিধায়ক হিচাপে লৈছিলোঁ ষ্টেডিয়ামটো, যিটো উদ্বোধন হৈছিল। গতিকে এটা ছিগনেচাৰ প্ৰজেক্ট বিধায়ক হিচাপে লোৱা ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে আৰু ইটো প্ৰজেক্টটো ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে। গতিকে আমি আশা কৰিছোঁ এইটো জলসম্পদ বিভাগৰ এটা ছিগনেচাৰ প্ৰজেক্ট, কলং পুনৰ প্ৰবহন। আগত ড্ৰয়িং এটা কৰিছিল যে কলিয়াবৰৰ পৰা মিলি মহন্তৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। ওপৰত আহিব, তেতিয়া আমি গম পাম, হিচাপ গম পাম। যদি বহুত বেছি হৈছে এইটো বন্ধ কৰি দিম, সেইটোৱেতো বহুত বেছি হ'লে হয়নে? তো আমি ৰঞ্জিত দাস চাকৰি হাউচত তাতে মিউনিচিপাল বৰ্ডৰ গণ্ডগোল লাগি আছে। অকণমান চাইড কৰি